Time made or student more fraud gun always starts and present time made big breaking. নিজকে হিন্দু বুলি পৰিচয় দি যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে এইজন যুৱকে মোৰ পিছফালে আপোনালোকে মন কৰক এই যুৱকজনে নিজকে হিন্দু বুলি পৰিচয় দিছিলে এগৰাকী যুৱতীক নিজকে হিন্দু বুলি পৰিচয় দি সেই যুৱতী গৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে আৰু বৰ্তমান এই যুৱক গৰাকী অৰ্থাৎ এই যুৱক গৰাকী বৰ্তমান আৰক্ষীৰ জালত পৰিছে এই যুৱক গৰাকীৰ নাম প্ৰকৃততে কিন্তু হাবিবুল মাহমুদ কিন্তু নিজকে পৰিচয় দিছিলে হিন্দু যুৱক বুলি আৰু এই মুহূৰ্তত আৰক্ষীৰ জালত পৰিছে এই গৰাকী নিজকে হিন্দু বুলি পৰিচয় দিয়া হাবিবুল মাহমুদ আমি জনাবলৈ চেষ্টা কৰিছো টাইম এট প্ৰেজেন্ট ষ্টাৰ্টসমেন প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং হিন্দু বুলি পৰিচয় দি যুৱতীৰ সৈতে কুকাণ্ড যুৱকৰ নিজকে হিন্দু বুলি পৰিচয় দিছিলে এই যুৱকজনে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাহুল দাস উৰফে হাবিবুল মাহমুদক আৰু প্ৰেমৰ জালত পেলাই যুৱতীৰ সৈতে অপকৰ্ম কৰি ব্লেকমেইলিংৰ চেষ্টা চলাইছিলে এইগৰাকী ভুৱা অৰ্থাৎ হাবিবুল মাহমুদে আৰু নিজকে ৰাহুল দাস বুলি পৰিচয় দি আহিছিল যুৱতী গৰাকীৰ আগত লক্ষীপুৰৰ জলেশ্বৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে হাবিবুলক আৰু গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ জনাবলৈ চেষ্টা কৰিছো গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা যিহেতু এগৰাকী যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল আৰু সেই যুৱকজনৰ নাম হৈছে হাবিবুল মাহমুদ কিন্তু প্ৰকৃততে যুৱকজনৰ নাম হাবিবুল মাহমুদ কিন্তু তেখেতে যুৱতী গৰাকীক জনাই আহিছিল তেওঁৰ নাম ৰাহুল দাস বুলি অৰ্থাৎ নিজৰ নাম সলনি কৰি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল এইগৰাকী যুৱকে আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো হিন্দু বুলি পৰিচয় দি যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাহুল দাস উৰফে হাবিবুল মাহমুদক আৰু প্ৰেমৰ জালত পেলাই যুৱতীৰ সৈতে অপকৰ্ম কৰি ব্লেকমেইলিংৰ চেষ্টা চলাইছিল এইগৰাকী হাবিবুল মাহমুদে আৰু অপকৰ্ম কৰি ব্লেকমেইলিংৰ চেষ্টা চলাইছিল আৰু অৱশেষত লক্ষীপুৰ আৰু জলেশ্বৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে হাবিবুল আৰু গোৱালপাৰাৰ লক্ষীপুৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা আমি সেই দৃশ্যাংক দেখুৱাইছো এইজনে সেই যুৱক যিজন যুৱকে নিজকে হিন্দু বুলি পৰিচয় দি এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাইছিল আৰু প্ৰেমৰ জালত পেলাই কুকাণ্ড সংঘটিত কৰি তাৰ পাছত ব্লেকমেইলিংৰ চেষ্টা চলাইছিল আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজনক আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ লাভ জেহাদৰ ঘটনা সৃষ্টি হৈছে পুনৰবাৰ এখন অসমত পুনৰ ভয়ংকৰ লাভ জেহাদৰ ঘটনা সৃষ্টি হৈছে এইজনে সেই যুৱক যিজনে নিজক হিন্দু বুলি পৰিচয় দি এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল এগৰাকী যুৱতীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল আৰু অৱশেষত আৰক্ষীৰ কাষ চাপিছিল যুৱতীগৰাকী আৰু তাৰ পাছত এইজন যি নিজক হিন্দু বুলি পৰিচয় দিয়া অৰ্থাৎ লাভ জেহাদৰ ঘটনা সংঘটিত কৰা এই যুৱকজনক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি জনাই আছো এই মুহূৰ্তৰ ভয়ংকৰ খবৰ হিন্দু বুলি পৰিচয় দি যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড এগৰাকী যুৱকৰ নিজকে ৰাহুল দাস বুলি পৰিচয় দি আহিছিল যুৱতীগৰাকীৰ আগত কিন্তু প্ৰকৃততে নাম আছিলে হাবিবুল মাহমুদ নিজৰ পৰিচয় লুকাই এগৰাকী হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই অপকৰ্ম সংঘটিত কৰি ব্লেকমেইলিংৰ চেষ্টা চলাইছিল এইজন যুৱকে আমি দৃশ্যাংক দেখুৱাইছো যুৱকজনৰ সেই ফটো দেখুৱাইছো আপোনালোকক এইজন যুৱক সেই যুৱকজনে নিজক হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিলে যুৱতীগৰাকীক কুকাণ্ড সংঘটিত কৰি ব্লেকমেইলিংৰ চেষ্টা চলাইছিল কিন্তু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইজন যুৱকক আৰু ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ লাভ জেহাদৰ ঘটনা যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে লাভ জেহাদক লৈ শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে বিগত সময়ত আৰু পুনৰবাৰ এইবাৰ ভয়ংকৰ লাভ জেহাদৰ ঘটনা সংঘটিত কৰা এজনক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে আৰু গোৱালপাৰাৰ লক্ষীপুৰৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা ইয়াৰ পিছতো কিন্তু বহুতে শিক্ষা লোৱা নাই কিন্তু এনেধৰণে লাভ জেহাদৰ ঘটনা সংঘটিত কৰি আহিছে নিজকে হিন্দু পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা একাংশ
যুৱকৰ আমি জনাই আছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুনৰ লাভজাহাতৰ ঘটনা সংঘটিত হৈছে নিজকে নিজকে ৰাহুল দাস বুলি পৰিচয় দি আহিছিলে এইগৰাকী হাবিবুল মাহমুদে কিন্তু প্ৰকৃততে নাম হৈছে হাবিবুল মাহমুদ কিন্তু ৰাইজৰ আগত কিন্তু এই যুৱতীগৰাকীৰ আগত পৰিচয় দিছিলে ৰাহুল দাস বুলি আৰু তাৰ পাছতেই যুৱতীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে এগৰাকী যুৱক অৰ্থাৎ হাবিবুল মাহমুদ বৰ্তমান ৰঙাগড়ৰ আলহী বুলি ক'ব লাগিব আৰু নিজকে হিন্দু বুলি পৰিচয় দিয়া এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাই অপকৰ্ম সংঘটিত কৰিছিল আৰু তাৰ পাছত ব্লেকমেইলিং কৰাৰ চেষ্টা চলাইছিল আৰু এনেধৰণে কৰাৰ পাছত যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপিছিল আৰু আৰক্ষীৰ কাষ চাপি যুৱতীগৰাকীক আৰক্ষীয়ে সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান ৰঙাগড়ৰ আলহী এইগৰাকী আৰু লাভজাহাতৰ ঘটনাই জোকাৰি গৈছে পুনৰবাৰ আৰু বিভিন্ন ধৰণৰ তেখেতৰ ব্লেকমেইলিঙৰ চেষ্টা চলাইছিলে যুৱতীগৰাকীক ব্লেকমেইলিঙৰ চেষ্টা চলোৱাৰ পিছত যুৱতীগৰাকী আৰক্ষীৰ কাষ চাপিছিল আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিলৰ ভিত্তিতে লখিমপুৰৰ জলেশ্বৰ আৰক্ষীয়ে হাবিবুলক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান ৰঙাগড়ৰ আলহী এইগৰাকী লাভজেহাদী এইগৰাকী হাবিবুল মাহমুদ নিজকে হিন্দুৰ পৰিচয় দি আহিছিল যুৱতীগৰাকীৰ আগত লাজ লাগিছে হ্যাঁ লাজ লাগিছে হ্যাঁ লাজ লাগিছে নেকি লাজ লাগিছে হ্যাঁ বাকীগিলা কি হয় বাকী এইবিলাক চিনি নাপাওঁ চিনি নাপায় চলিটা ক'ৰ হয় হা বলাই খামাৰৰ ছোৱালী তোমাৰ চিটি চেণ্টাৰটো চিন্তা তোৰ ঘৰ ক'ত মোৰ ঘৰ জলেশ্বৰ তোৰ ঘৰ জলেশ্বৰ কেনেকৈ লগ পাইছি মোৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ড তো এই দুয়ে মিলি কথা পাতি এক্সাম দিব গৈছোঁ আৰু একো নহয় ফ্ৰেণ্ডৰ ফ্ৰেণ্ড না তোৰ ঘৰ জলেশ্বৰ আৰু এৰ ঘৰ বলাই খামাৰ একেলগে দুধনৈ কলেজত সি পঢ়িছিল হা বাকীগিলা কি হয় বাকী এইবিলাক চিনি নাপাওঁ চিনি নাপায় চলিটা ক'ৰ হয় হা বলাই খামাৰৰ ছোৱালী তোমাৰ চিটি চেণ্টাৰটো চিন্তা তোৰ ঘৰ ক'ত মোৰ ঘৰ জলেশ্বৰ তোৰ ঘৰ জলেশ্বৰ কেনেকৈ লগ পাইছি মোৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ড তো এই দুয়ে মিলি কথা পাতি এক্সাম দিব গৈছোঁ